নমস্কাৰ আসসালামু আলাইকুম ওয়েলকাম আৰবিক ল্যাঙ্গুৱেজ লেসনৰ পৰা মই মুসাদ্দিক আহমেদে আপোনালোকক স্বাগতম জনাইছো দৰ্শকবৃন্দ প্ৰথম লেসনৰ বাকি থকা অংশখিনি আজি আমি এই পাৰ্ট বি ভিডিঅ'টোৰ জৰিয়তে সামৰি ল'বলৈ চেষ্টা কৰিম তেনেহলে বলক আমি লেসনলৈ যাওঁ আৰু পাৰ্ট এ ভিডিঅ'টোত আমি কি শিকিছিলো আপোনালোকৰ সুবিধাৰ্থে মই আকৌ এবাৰ ৰিভাইজ কৰি দিওঁ আহক আমি প্ৰথম লেসনৰ প্ৰথম ৱৰ্ডটো শিকিছিলো হাজা হাজা মানে দিস বা এটু ইংলিছত ইয়াক কোৱা হয় ডেমনস্ট্ৰেটিভ প্ৰনাউন আৰু আৰবিকত কয় ইসমু ইশাৰা মানে ই এটা ইসম হয় ইসমু ইশাৰা মানে ই এটা ইসম হয় যিটোৱে কিবা এটাক ইংগিত কৰে ইয়াক সিঙ্গুলাৰ আৰু মাস্কুলিন নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তাৰ পিছত আমি শিকিছিলো হাজা বাইতুন মানে দিস ইজ এ হাউস ইয়াত হাজা হল এইটো আৰু বাইতুন মানে এটা ঘৰ আৰবিক নাউনৰ শেষত যেতিয়া ডাবল ভাৱেল সাইন থাকে তাক কয় তানৱিন আৰু যেতিয়া আৰবিক নাউনৰ শেষত ডাবল ভাৱেল সাইন থাকে তেতিয়া সেই নাউনটোক ইনডেফিনিট কৰে বা অনিৰ্দিষ্ট কৰে মানে এটা বুজায় গতিকে বাইতুনটোৱে ইয়াত এটা ঘৰ বুজাইছে আৰু এই বাক্যটোৰ অৰ্থ হ'ব হাজা বাইতুন মানে এইটো এটা ঘৰ হয় বা দিস ইজ এ হাউস কিন্তু ইয়াত আমি দেখিছো যে অসমীয়া বা ইংলিছৰ দৰে ইজ এম আৰ বা হয় এইবিলাকক কপিলা ৱৰ্ড কয় কপিলা ৱৰ্ড বা কপিলা ভাৰ্ব সেই কপিলা ভাৰ্ব আৰবিক ল্যাঙ্গুৱেজত নাথাকে গতিকে হাজা বাইতুন বুলি যেতিয়া আমি কম তেতিয়া আমি অনুবাদ কৰিলে দিস ইজ এ হাউস বা এইটো এটা ঘৰ হয় বুলিয়ে কম কিন্তু আৰবিকত ইজ এম আৰ দৰে ভাৰ্ব কপিলা ভাৰ্ব নাথাকে তাৰ পিছত আমি শিকিছিলো মা মাটোক অৰ্থ হল হোৱাট বা কি আৰবিকত ইয়াক কোৱা হয় ইসমু ইস্তেফাম মানে ই এটা ইসম হয় যিটোৱে কুৱেশ্যন বা প্ৰশ্ন কৰে মাটো গেৰ আকল নাউনৰ আগত ব্যৱহাৰ কৰা হয় বা গেৰ আকল নাউনৰ কাৰণে ব্যৱহাৰ কৰা হয় মই অলৰেডি কৈছো যে আৰবিক নাউনবোৰ দুটা ভাগত ভাগ কৰে আকল আৰু গেৰ আকল আকল বুলি ক'লে মানুহ মালাইকা আৰু জিন পৰে আৰু গেৰ আকল বুলি ক'লে ইহঁত তিনিটা বাহিৰে বাকি গোটেইখিনি গেৰ আকল গতিকে গেৰ আকল বস্তু এটাৰ ক্ষেত্ৰত আমি যেতিয়া প্ৰশ্ন কৰিম যে এইটো কি হয় তেতিয়া আমি মাটো ইউজ কৰিম যেনেকৈ ইয়াত মা হাজা বুলি কৈছে গতিকে এইটো কি হয় মানে আমি বুজিব লাগিব যিটো বস্তুৰ বিষয়ে সুধিছে সেইটো এটা গেৰ আকল হয় তাৰ উত্তৰত কি কৈছে হাজা বাইতুন মানে এইটো এটা ঘৰ হয় তাৰ পিছত আমি শিকিছিলো যে হামজা আৰবিক এফাৰ্মেটিভ সেন্টেন্স এটা আগত হামজা ইউজ কৰিলে সেই এফাৰ্মেটিভ সেন্টেন্সটো কি হৈ যায় ইন্টাৰোগেটিভ বা প্ৰশ্নবোধক হৈ যায় আৰু এই হামজাটোক কোৱা হয় হাৰফু ইস্তেফাম মানে এই কুৱেশ্যন কৰা হামজাটোক কি হয় এটা হাৰ্ফ হয় আৰু মাটো কি হয় ইসম হয় কিন্তু দুটাই কুৱেশ্যন কৰে তাৰ পিছত আমি শিকিছিলো নাআম মানে ইয়েস আৰু লা মানে হল নো নাআম আৰু লা এই দুটাও কি হয় হাৰ্ফ হয় ইহঁতক কোৱা হয় হাৰফু জাবাব এতিয়া আমি আহো তাৰ পাছত আহিলে তামাৰিন 1 মানে এক্সাৰসাইজ নম্বৰ 1 ইয়াত আমাক কিছুমান প্ৰশ্ন কৰা হৈছে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি এই পিকচাৰবিলাক চাই ইয়াত লিখিব লাগিব এইবিলাক আপোনালোকে লিখিব কাৰণ লেসনত যিবিলাক আমাক কথা দিছে সেইবোৰ আমাক এক্সাৰসাইজত দি পেলা ডক্টৰ আব্দুৰ ৰহিমে আমাক প্ৰেক্টিছ কৰাব চেষ্টা কৰিছে যাতে আমি সেইবিলাক বুজি পাইছো নে নাই তাৰ উত্তৰ আমি দিব পাৰিম নে নোৱাৰিম আমি সেইবিলাক লিখিব পাৰিম নে নোৱাৰিম সেইবিলাক আমি নিজে টেষ্ট কৰিব লাগে গতিকে এই ৱৰ্ডবিলাক যিবিলাক আমি নতুন ভকেবুলাৰী ইয়াত পাইছো সেইবিলাক আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব আৰু লিখিলে আমাৰ অতি সোনকালে মনত থাকিব আৰু এই ভকেবুলাৰী বা ৱৰ্ডবিলাক আমি পিছলৈও পাই থাকিম গতিকে এই ৱৰ্ডবিলাক আপোনালোকে লিখি মনত ৰাখিবলৈ চেষ্টা কৰিব মই মোৰ ওচৰত কোনো ডিজিটেল পেন বা টাচ পেড নাই গতিকে মই ইয়াত আপোনাৰ ওচৰত লিখিলে মাউসেৰে লিখিব লাগিব আৰু লিখোতে টাইমো লাগিব আৰু অকমান অস্পষ্ট হ'ব যেহেতু মোৰ প্ৰেক্টিছ নাই গতিকে মই সেইবোৰ অলৰেডি লিখি থৈছো আপোনালোকক মই ইয়াৰ এনসাৰবোৰ এনেকৈ দেখাই দিওঁ অকমান আকৰ্ষণীয় নহ'ব পাৰে বস্তুখিনি দেখাওঁতে কিন্তু আপোনালোকে নিশ্চয় বুজি পাব আৰু দোৱা কৰিব যাতে মই আপোনালোকক ভৱিষ্যতে টাচ পেন বা ডিজিটেল পেনৰ সৈতে আকৰ্ষণীয়ভাৱে বস্তুখিনি বুজাব পাৰোঁ এতিয়া আপোনালোকে অকমান অসুবিধাও পাব পাৰে দৰ্শকবৃন্দ মই তামাৰিনৰ এনসাৰবিলাক এনেদৰে এখন এক্সট্ৰা চিটত লিখি দিছো যাতে লিখোতে সময় কম খৰচা হয় কিন্তু মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে
এই এনসাৰবিলাক নিজে লিখিব তেতিয়া আপোনালোকৰ যথেষ্ট সুবিধা হ'ব আৰু আপোনালোকৰ মনত ৰাখিবলৈও ভাল হ'ব এতিয়া আমি প্ৰথম কুৱেশ্যনলৈ যাওঁ প্ৰথম কুৱেশ্যনটো হ'ল মা হাজা মানে এইটো কি হয় এতিয়া চাওক আমি মা মানে কি হাজা মানে এইটো কি এইটো হয়তো কিন্তু আৰবিকত নাই গতিকে আমি অনুবাদ কৰোঁতে হয় বুলি অনুবাদ কৰিম কিন্তু আৰবিকত হয় ইজ এম আৰ এইবিলাক কপিলাৰ ভাৰ্ব নাথাকে তো এইটো কি হয় তাৰ উত্তৰটো আমাক দিবলৈ ইয়াত ছবিখন দিয়া আছে এইটো কি হয় এইটো এটা চাবি হয় আৰবিকত আমি সেইটো কেনেকৈ ক'ম হাজা মিফতাহুন হাজা মিফতাহুন ইয়াত এটা চাবিটো কিহে বুজাইছে এই ডাবল ভাৱেল চাইনটো বুজাইছে এইটো কি হয় ডাবল দাম্মা হয় আৰবিক নাউন এটা নৰ্মেলত সদায় শেষত কি থাকে দাম্মা থাকে আল থাকিলে সিঙ্গুল যদি আগফালে আল থাকে তেতিয়াহ'লে সিঙ্গুল দাম্মা আহিব আৰু যদি আল নাথাকে তেতিয়াহ'লে ডাবল দাম্মা আহিব ডাবল দাম্মা হ'লে কি বুজায় এটা বুজায় গতিকে হাজা মিফতাহুনে এইটো এটা চাবি হয় বুজাইছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল মা হাজা আকৌ প্ৰশ্ন কৰিছে এইটো কি হয় এইটো কি হয় এখন কিতাপ হয় তো আৰবিকত আমি কি ক'ম এখন কিতাপটোক আৰবিকত আমি ক'ম হাজা কিতাবুন মানে এখন কিতাপ হয় দিছ ইজ এ বুক তাৰ পিছৰ কুৱেশ্যনটো হ'ল মা হাজা আকৌ সুধিছে এইটো কি হয় ছবিখন চাই পেলাই আমি ক'ম এইটো এটা কলম হয় আৰবিকত ক'ম হাজা কলমুন হাজা কলমুন ইয়াতে মই আকৌ এটা কথা কৈ দিওঁ এই যে ষ্ট্ৰেইট আলিফডাল লিখিছে এইটো কি বুলি কয় আৰবিকত আলিফ খঞ্জেৰিয়া ই কি কৰে যিটো এলফাবেটৰ ওপৰত বহে তাক এলংগেট বা দীঘল কৰে তাৰ পিছৰ কুৱেশ্যনটোলৈ আহোঁ তাৰ পিছৰ কুৱেশ্যনটো আকৌ সুধিছে মা হাজা এইটো কি হয় এখন দুৱাৰ হয় আৰবিকত ক'ম হাজা বাবুন হাজা বাবুন তাৰ পিছৰ কুৱেশ্যনটো হ'ল মা হাজা এইটো কি হয় এইটো এটা ঘৰ হয় আৰবিকত আমি ক'ম হাজা বাইতুন হাজা বাইতুন তাৰ পিছৰ কুৱেশ্যনটো হ'ল মা হাজা এইটো কি হয় এখন চকী হয় আৰবিকত আমি ক'ম হাজা কুৰচিউন হাজা কুৰচিউন আপোনালোকে এইবোৰ লিখিব এতিয়া আমি তাৰ পাছৰ এক্সাৰচাইজলৈ আহোঁ এক্সাৰচাইজ নম্বৰ 2 বা তামাৰিন নম্বৰ 2 ইয়াত আমাক প্ৰশ্ন কৰা হৈছে হামজা ব্যৱহাৰ কৰি ইয়াত আমাক প্ৰশ্ন কৰা হৈছে আমি ইয়াৰ উত্তৰ দিব লাগিব এতিয়া প্ৰথম প্ৰশ্নটো হ'ল আহাজা বাইতুন এইটো এটা ঘৰ নে হামজা ইউজ কৰিছে প্ৰথমতে এইটো কি বুলি কয় হাৰফু ইষ্টেফাম আৰু ইয়াক যেতিয়া এটা এফাৰ্মেটিভ বাক্যৰ ওপৰত আগতে ব্যৱহাৰ কৰে তেতিয়া সেই এফাৰ্মেটিভ বাক্যটো কি হৈ যায় ইন্ট্ৰগেটিভ হয় গতিকে হাজা বাইতুন বুলি যেতিয়া আমি কওঁ তেতিয়াহ'লে এইটো এটা ঘৰ হয় কিন্তু তাৰ আগত যেতিয়া হামজা ব্যৱহাৰ কৰি দিছে তেতিয়াহ'লে কি হ'ব অনুবাদটো এইটো এটা ঘৰ হয়নে তা আমি উত্তৰত কি ক'ম এইটো ঘৰ হয় জানো নহয় এইটো এটা মছজিদ হয় আমি তেতিয়াহ'লে উত্তৰত ক'ম লা কি বুলি ক'ম লা মানে কি নহয় এইটো কি হয় এটা হাৰ্ফ হয় ইয়াক কয় হাৰফু জবাব তো উত্তৰটো কি হ'ব নহয় এইটো এটা মছজিদ হয় তো আৰবিকত এইটো এটা মছজিদ হয়তো কি ক'ব হাজা মছজিদুন তাৰ পিছৰ কুৱেশ্যনটো আকৌ কৈ সুধিছে আহাজা মিফতাহুন এইটো এটা চাবি নেকি মিফতাহুন মানে কি চাবি এইটো এটা চাবি নেকি আমি ছবিখন দেখি পেলাই কৈছোঁ কি ক'ম আমি নহয় এইটো এটা কলম আৰবিকত কেনে ক'ম লা নহয় এইটো এটা কলম হাজা কলমুন নহয় এইটো এটা কলম হয় তাৰপিছত আকৌ আমাৰ 3 নম্বৰ কুৱেশ্যনটো কৈছে আহাজা কমিছুন চাওক যদি আমি হামজাটো নিলিখাকে আমি বাক্যটো কি হ'ব হাজা কমিছুন এইটো এটা চোলা হয় কিন্তু আগফালে হামজা ব্যৱহাৰ কৰাৰ লগে লগে কি হৈছে হ'ব এইটো প্ৰশ্ন হৈ যাব এইটো এটা চোলা নে তো আমি উত্তৰত কি ক'ম এইটো চোলা হয় নাই হয়তো আৰবিকত কি কয় না আম এইটোকো হাৰ্ফ বুলি কয় ইয়াৰকো আৰবিকত কি কয় হাৰফু জবাব ই এটা হাৰ্ফ হয় উত্তৰত আমি ক'ম হয় এইটো এটা চোলা না আম হাজা কমিছুন হয় এইটো এটা চোলা হয় তাৰ পাছৰ কুৱেশ্যনটো হ'ল আহাজা নজমুন এইটো এটা তৰা নেকি এইটো এটা তৰা নে বা তৰা নেকি তাৰ উত্তৰত আমি ক'ম হয় না আম এইটো এটা তৰা হাজা নজমুন হয় এইটো এটা তৰা দৰ্শকবৃন্দ এতিয়া আমি 3 নম্বৰ এক্সাৰচাইজ বা তামাৰিনলৈ আহোঁ ইয়াত আমাক কোৱা হৈছে ইকৰা ৱৰ্কটো মানে ৰিড এণ্ড ৰাইট আমাক ইয়াত পঢ়িব কোৱা হৈছে আৰু লিখিব কোৱা হৈছে ইয়াত চাওক আমাক ডক্টৰ আব্দুৰ ৰহিম চাহাবে হাৰাকাত অৰ্থাৎ ভাৱেল চাইনবিলাক দিয়া নাই
আৰবিকত ভাৱেল চাইনবিলাকক হাৰাকাত বুলি কয়। ইয়াত হাৰাকাত দিয়া নাই, কিন্তু আমি যেতিয়া পঢ়িম এইটো কেনেকৈ পঢ়িম, হাজা মাক্তাবুন। গতিকে আমি যেনেকৈ উচ্চাৰণ কৰিছোঁ আৰু য'ত যেনেকৈ ভাৱেল চাইন আহিছে আমি এক্সাৰচাইজটোত সেই তেনেকৈ লিখিম আৰু ভাৱেল চাইনবোৰ বহাম। যদি আপোনালোকৰ ওচৰত কিতাপ আছে তেনেহ'লে কিতাপত আপোনালোকে পেঞ্চিলেৰে ভাৱেল চাইন বা হাৰকাতবিলাক দিব, আৰু যদি নাই তেনেহ'লে আপোনালোকে বেলেগ এখন ছিটত এইটো লিখিবলৈ প্ৰেক্টিছ কৰিব। আৰু যদি হাৰাকাতবিলাকত কনফিউজ হয় তেতিয়াহ'লে লেচনলৈ যাব আৰু হাৰাকাত কোনটো ক'ত বহিছে এবাৰ চাই লিখাৰ প্ৰেক্টিছ কৰিব। আৰু আপোনালোকে প্ৰেক্টিছ কৰিলেহে এইবোৰ বস্তু শিকিব, গতিকে চেষ্টাটো লাগিবই। গতিকে আমি প্ৰথমটো পঢ়িম হাজা মাক্তাবুন। ইয়াত জালৰ ওপৰত ফাটা আহিব, মিমৰ ওপৰত ফাটা আহিব, কাফৰ ওপৰত চুকুন আহিব, টেৰ ওপৰত ফাটা আহিব আৰু বেৰ ওপৰত তানৱিন দাম্মা আহিব। মাক্তাবুন, হাজা মাক্তাবুন। তেনেকৈ তাৰপিছতো আমি কি বুলি পঢ়িম, হাজা মছজিদুন। জালৰ ওপৰত ফাটা আহিব, মিমৰ ওপৰত ফাটা আহিব, চিনৰ ওপৰত কি আহিব, চুকুন, আৰু জিমৰ তলত কচৰা, আৰু ডালৰ ওপৰত তানৱিন দাম্মা মানে ডাবল দাম্মা। আৰু এইটো আমি কি বুলি পঢ়িম, হাজা মছজিদুন। তেনেকৈ তাৰপিছতো আমি কি বুলি পঢ়িম, হাজা কলমুন। হাজা কলমুন মানে এইটো এটা কলম হয়। তাৰপিছতো আমি কি বুলি পঢ়িম, হাজা শৰীৰুন। আমি যেনেকৈ উচ্চাৰণ কৰিছোঁ তেনেকৈ আমি ভাৱেল চাইনবিলাকো লিখোঁতে দি যাম। তাৰপিছতো আমি পঢ়িম মা হাজা। মা হাজা মানে এইটো কি হয়। মাটো বস্তু ক্ষেত্ৰত ইউজ কৰে, গতিকে আমি অনুবাদ কৰিম এইটো কি হয়। উত্তৰ হাজা কুৰচিউন। হাজা কুৰচিউন। এইটো আমি কেনেকৈ লিখিম, কাফৰ ওপৰত দাম্মা, ৰেৰ ওপৰত চুকুন, চিনৰ তলত কচৰা, আৰু ইয়াত দুটা ফুট আহিব, থাকি গৈছে, আৰু এইটোক কি বুলি কয়, চাদ্দা বুলি কয়। চাদ্দা চাদ্দা আহিব মানে ইয়াত দুটা আছে, এটা চিনৰ লগত লাগি গৈছে আৰু এটা ইয়াত উচ্চাৰণ হ'ব কিহৰ সৈতে, তানৱিন দাম্মা সৈতে। এইটো আমি কেনেকৈ পঢ়িম, হাজা কুৰচিউন। হাজা কুৰচিউন। তাৰপিছতো আহাজা বাইতুন। এইটো যেতিয়া প্ৰশ্ন কৰা হৈছে আমি প্ৰশ্ন নিচিনাকৈ প্ৰনাউন্স কৰিম, আহাজা বাইতুন। উত্তৰ হৈছে লা হাজা মছজিদুন, মানে নহয় এইটো এটা মছজিদ। তাৰপিছত আকৌ প্ৰশ্ন কৰিছে মা হাজা, এইটো কি হয়, হাজা মিফতাহুন। হাজা মিফতাহুন। ইয়াত শেষত কি আহিব, তানৱিন দাম। দৰ্শকবৃন্দ, এতিয়া আমি ফাৰ্ষ্ট লেচনৰ দ্বিতীয় ভাগলৈ আহিলোঁ। ইয়াৰ টাইটেলটো হ'ল মান হাজা। মান মানে সোৱাদ, মা মানেও সোৱাদ আৰু মান মানেও সোৱাদ। কিন্তু মই অলৰেডি কৈ আহিছোঁ মাটো গেৰ আকল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু মানটো আকল থকা নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, মানে মানুহ, মালাইকা আৰু জিনৰ ক্ষেত্ৰত। গতিকে মান হাজা বুলি যেতিয়া আমি প্ৰশ্ন কৰিছোঁ ইয়াৰ অনুবাদটো হ'ব হু ইজ দিছ। হু ইজ দিছ মানে এওঁ কোন হয় বা ই কোন হয় বা এজন কোন হয়। কিন্তু মা হাজা যেতিয়া হ'ব তাৰ অনুবাদ হ'ব হোৱাট ইজ দিছ, মানে এইটো কি হয়, মানে বস্তুৰ ক্ষেত্ৰত। গতিকে আমি দেখিলোঁ মাটো আৰু মান দুটাই ইছম হয়, ইহঁতক কি কোৱা হয়, ইসমু ইস্তেফাম। ইসমু ইস্তেফাম অৰ্থাৎ কুৱেশ্যন কৰা নাউন। কিন্তু মাটো গেৰ আকল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, মাটো গেৰ আকল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু মানটো আকল থকা নাউনৰ ক্ষেত্ৰত কোন হয় বুলি প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। গতিকে প্ৰথম চেণ্টেন্সটো কোৱা হৈছে মান হাজা, ইয়াৰ অনুবাদ হ'ব হু ইজ দিছ। তো এইজন কোন হয়, এজন ডাক্তৰ হয়। হাজা তবিবুন, এজন ডাক্তৰ হয়। হাজা তবিবুন মানে কি, এজন ডাক্তৰ, এজন ডাক্তৰ হয়। তাৰপিছৰ চেণ্টেন্সটো হ'ল আকৌ একেই প্ৰশ্ন কৰিছে মান হাজা মানে হু ইজ দিছ, এইজন কোন হয়। উত্তৰটো হ'ল হাজা ৱালাদুন মানে দিছ ইজ এ বয়, মানে এইজন কিশোৰ হয় বা ল'ৰা হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল মান হাজা, আকৌ প্ৰশ্ন কৰিছে হু ইজ দিছ, এইজন কোন হয়। হাতত কি আছে, বেগ এটা আছে, গতিকে এজন ষ্টুডেণ্ট হয়, এইজন ষ্টুডেণ্ট হয়। আৰবিকত ক'ম আমি হাজা তালিবুন। হাজা তালিবুন মানে এইজন ষ্টুডেণ্ট হয়, দিছ ইজ এ ষ্টুডেণ্ট। তাৰপিছৰটো এটা প্ৰশ্ন হয়, হামজা লৈ পেলাই সেই প্ৰশ্নটো কৰা হৈছে। এই প্ৰশ্নটো কি, আহাজা ৱালাদুন, এজন বয় নেকি বা এইজন কিশোৰ নেকি। ইজ দিছ এ বয়, উত্তৰ কি কৈছে, এজন বয় হয় জানো, নহয় এজন মতা মানুহ। আৰবিকত হ'ব লা হাজা ৰাজুলুন, নহয় এজন প্ৰাপ্তবয়স্ক মানুহ বা দিছ ইজ এ মেন।
ৰজলুন মানে প্ৰাপ্তবয়স্ক মানুহ আৰু ৱালাদুন মানে কি কিশোৰ বা টিনেজাৰ বয় এতিয়া আমি নেক্সট পেজলৈ আহিলো ইয়াত চাওক মা আৰু মান দুটা একেলগে আমাক দি পেলাই ইয়াৰ ডিফাৰেন্সটো আমাক বুজাই দিব চেষ্টা কৰিছে লেখকে মা হাজা ইয়াত প্ৰথম বাক্যটো কি কৈছে মা হাজা মানে অনুবাদটো কি হ'ব হোৱাট ইজ দিছ এইটো কি হয় আমি মা যেতিয়া প্ৰশ্ন কৰিছে আমি বুজিম যে এইটো এটা বস্তুৰ বিষয়ে সুধিছে মানে নিৰ্জীৱ বস্তুৰ বিষয়ে সুধিছে গতিকে আমাৰ অনুবাদটো হ'ব এইটো কি হয় অনুবাদ এতিয়া অৰ্থ ইয়াৰ উত্তৰত কি কৈছে হাজা মছজিদুন মানে এইটো এটা মছজিদ হয় তাৰ পিছত চাওক মান হাজা এতিয়া আকৌ কৈছে মান মানেও হোৱাত মা মানেও হোৱাত কিন্তু ইয়াৰ অনুবাদটো কি হ'ব মান হাজাৰ অনুবাদটো হ'ব হু ইজ দিছ মানে এওঁ কোন হয় তেতিয়া উত্তৰটো কি কৈছে হাজা তাজিৰুন মানে এওঁ এজন মাৰ্চেণ্ট বা বিজনেছমেন হয় তাজিৰুন মানে বিজনেছমেন গতিকে আমি ইয়াত এই দুটা বাক্যৰ পৰা এই মা হাজা যেতিয়া ক'ব হোৱাট ইজ দিছ আৰু মান হাজা যেতিয়া ক'ব হু ইজ দিছ ডিফাৰেন্সটো আমি বুজি পাইছো যে মাটো গেৰ আকলৰ ক্ষেত্ৰত আৰু মানটো আকল থকা জীৱৰ ক্ষেত্ৰত কোন বুলি বা কি বুলি প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছৰ বাক্যটো হ'ল হাজা কলবুন এইটো আমি কেনেকৈ পঢ়িম কলবুন হাজা কলবুন মানে এইটো এটা কুকুৰ হয় ছবিটো ইয়াত দিয়াই আছে যে এইটো এটা কুকুৰ হয় তাৰ পিছত আহাজা কলবুন এইটো এটা কুকুৰ নে তাৰ পিছৰ বাক্যটো হামজা ইউজ কৰি পেলাই প্ৰশ্ন বনাইছে আহাজা কলবুন এইটো এটা কুকুৰ নে আমাক এই ছবিটোৰে সোধা হৈছে তো কুকুৰ হয় জানো নহয় এইটো মেকুৰী হয় মেকুৰীটো কি বুলি কয় কিট্টুন তো আমি উত্তৰত ক'ম লা নহয় হাজা কিট্টুন নহয় এইটো এটা মেকুৰীহে তাৰ পাছৰ সেন্টেন্সটো হ'ল হাজা হিমাৰুন মানে এইটো এটা গাধ বা ডংকি হিমাৰুন মানে কি ডংকি বা এছ তাৰ পাছৰ সেন্টেন্সটো হ'ল আহাজা হিমাৰুন এইটো এটা গাধ নেকি নহয় এইটো গাধ নহয় ঘোঁৰা গতিকে আমি উত্তৰত কি ক'ম লা নহয় হাজা হিসানুন নহয় এইটো এটা ঘোঁৰা এতিয়া আমি নেক্সট সেন্টেন্সলৈ যাওঁ এইটো হ'ল ৱামা হাজা এইটো চাওক ৱা এইটো আমি এটা নতুন পাৰ্টিকেল পাইছোঁ বা এটা লেটাৰ পাইছোঁ ইয়াৰ অৰ্থটো হ'ল এণ্ড ইংৰাজীত এণ্ড অসমীয়াত আৰু এণ্ডটো ইংৰাজীৰ পাৰ্ট অফ স্পীচ কনজাংচনৰ ভিতৰত পৰে কিন্তু এই ৱাও যিটো অৰ্থটো আৰু বা এণ্ডেই হয় আৰবিকত কোনটো পাৰ্ট অফ স্পীচত পৰিব জানেনে মই ক'লোৱে আৰবিকত পাৰ্ট অফ স্পীচ তিনিটা ইছম ফিয়েল আৰু হাৰ্ফ এতিয়া ৱাওটো কিহৰ ভিতৰত পৰিব ৱাওটো হাৰ্ফৰ ভিতৰত পৰিব ইয়াক কোৱা হয় হাৰ্ফু আটফিন বা শ্বৰ্টকে আটাফ ইয়াক শ্বৰ্টকে কি বুলি কয় আটাফ আমি আপোনালোকে টাৰ্মবিলাক মনত ৰাখিব চেষ্টা কৰিব নালাগে এইবিলাক মই কৈয়ে থাকিম আপোনালোকৰ শুনিয়ে মনত থাকি যাব গতিকে আমি ইয়াত এটা হাৰ্ফ পাইছোঁ ইয়াক কোৱা হয় হাৰ্ফু আটাফ ৱাওটো কি হয় এটা হাৰ্ফ হয় শ্বৰ্টকে ইয়াক কোৱা হয় আটাফ ইয়াৰ অৰ্থটো হ'ল এণ্ড তো ৱামা হাজা বুলি ক'লে ইয়াৰ অনুবাদটো হ'ব আৰু এইটো কি হয় আৰু এইটো কি হয় মা হাজা গতিকে বস্তু আৰু এইটো কি হয় এণ্ড হোৱাট ইজ দিছ তাৰ উত্তৰত কি কৈছে হাজা জামালুন এইটো এটা উট এইটো এটা কেমেল বা উট এতিয়া আমি নেক্সট পেজলৈ যাওঁ ইয়াৰ প্ৰথম বাক্যটো হৈছে মা হাজা প্ৰশ্ন কৰিছে মাৰে এইটো কি হয় হোৱাট ইজ দিছ উত্তৰ কি হৈছে হাজা দি কোন এইটো এটা মতা কুকুৰা বা ৰোষ্টাৰ তাৰ পিছৰ সেন্টেন্সটো হ'ল মান হাজা এতিয়া মান দি পেলাই প্ৰশ্ন কৰিছে গতিকে অনুবাদটো কি হ'ব হু ইজ দিছ মা হাজা ক'লে হোৱাট ইজ দিছ মান হাজা ক'লে হু ইজ দিছ মানে মানুহৰ ক্ষেত্ৰত তো উত্তৰটো কি বুলি কৈছে হাজা মুদাৰৰিছুন মানে এজন কি হয় টিচাৰ হয় টিচাৰক কি কয় মুদাৰৰিছুন তাৰ পিছৰ বাক্যলৈ আমি আহোঁ তাৰ পিছৰটো বাক্যটো হ'ল হামজাৰে প্ৰশ্ন কৰা হৈছে কি কৈছে আহাজা কমিছুন মানে কি চোলা প্ৰশ্ন কৰিছে এইটো এটা চোলা নে উত্তৰ কি কৈছে এইটো চোলা হয় জানো নহয় এইটো কি হয় মিণ্ডিলুন মানে ৰুমাল তো আমি ক'ম লা নহয় হাজা মিণ্ডিলুন নহয় এইখন এখন ৰুমাল বা হেণ্ডকাৰচিপ ইয়াত আমাক বুজাই দিছে যে এই চিনটোৱে এইটোৱে একেই
মানে কৰবাত এইটো আহিব লাগিছিল কিন্তু এনেকৈ আহিছে গতিকে এইটো বুজাই দিছে যে দুটা ভাৱেল চাইন একেই তাৰ পিছত এতিয়া আমাৰ প্ৰথম লেসনটো শেষ হ'ল আমি এক্সাৰসাইজলৈ আহোঁ ইয়াত প্ৰথম লেসনৰ দ্বিতীয় ভাগত এটাই এক্সাৰসাইজ আছে আৰু সেই এক্সাৰসাইজটোত একেই আমাক কোৱা হৈছে ইকৰা ওয়াক্তটো মানে ৰিড এণ্ড ৰাইট ইয়াতো আপোনালোকে চাওক আমাক হাৰাকাত বা ভাৱেল চাইনবিলাক দিয়া হোৱা নাই আমি এতিয়া পঢ়িম যেতিয়া যেনেকৈ উচ্চাৰণ কৰিম তেনেকৈ আমি ভাৱেল চাইনবিলাক দিম আৰু যদি আপোনালোকে দিগদাৰি পায় তেনেহ'লে আপুনি লেসনৰ পৰা অকণমান ভাৱেল চাইনবিলাক চাই ল'ব আৰু শুদ্ধকৈ ভাৱেল চাইনবিলাক দি পেলাই লিখিবলৈ চেষ্টা কৰিব প্ৰথমটো আমি কি বুলি পঢ়িম মা হাজা কি বুলি পঢ়িম মা হাজা হোৱাট ইজ দিছ হাজা কলমুন দিছ ইজ এ পেন এইটো এটা কলম তাৰ পিছৰটো আমি কি বুলি পঢ়িম হাজা কলবুন এতিয়া চাওক ইয়াত আমি কলবুন বুলি ক'লে ভুল হ'ব কাৰণ কাফৰ ওপৰত কি আছে ফটা আৰু লামৰ ওপৰত সুকুন আছে গতিকে এইটো কলবুন হ'ব হাজা কলবুন মানে এইটো এটা কুকুৰ তাৰ পিছত মান হাজা মানে হু ইজ দিছ বা এইজন কোন হয় উত্তৰ কি কৈছে হাজা তবিবুন এজন ডাক্তৰ হয় দিছ ইজ এ ডক্টৰ ইয়াৰ পিছত হাজা জামালুন মানে এইটো এটা উট বা কেমেল আহাজা কলবুন এইটো এটা কুকুৰ নে এনসাৰটো লা হাজা কিটুন কিটুনটো কাফৰ তলত কচ্চা তে ওপৰ সাদ্দা আৰু তনৱিন দাম্মা হাজা কিটুন নহয় এইটো এটা মেকুৰী তাৰপিছত সেন্টেন্সটো আহাজা দিকুন এইটো এটা মতা কুকুৰা নে এনসাৰটো না আমটো কেনেকা নুনৰ ওপৰত ফটা আইনৰ ওপৰত ফটা আৰু মিমৰ ওপৰত সুকুন না আম নাম মানে ইয়েস বা হয় তাৰপিছৰ বাক্যটো হ'ল আহাজা হিসানুন এইটো এটা ঘোঁৰা নে এনসাৰটো লা হাজা হিমাৰুন নহয় এইটো এটা ডংকি বা গাধ আপোনালোকে এইবোৰ যদি দিগদাৰি পায় তেনেহ'লে লেসনটো পঢ়িব লেসনটো পঢ়ি লিখি চাব আপোনালোকৰো এইবোৰ হাৰাকাতবিলাক মনত থাকি যাব আৰু প্ৰেক্টিছ কৰিলেতো সহজ হৈয়ে যায় তাৰপিছৰ সেন্টেন্সটো হ'ল হাজা মিন্দিলুন মানে এখন ৰুমাল বা হেণ্ডকাৰচিপ তাৰ পিছৰ বাক্যটো হ'ল আহাজা ৱালাদুন এইটো এটা বয় নে বা এইটো এটা কিশোৰ নে এনসাৰটো না আম ইয়েস বা হয় তাৰ পিছৰ বাক্যটো হ'ল মান হাজা মানে হু ইজ দিছ মান দি ইউজ কৰিছে গতিকে হু ইজ দিছ বা এওঁ কোন এনসাৰটো হ'ল হাজা ৰজুলুন মানে এজন মানুহ বা দিছ ইজ এ মেন দৰ্শকবৃন্দ আমাৰ প্ৰথম লেসনটো ইয়াতে সমাপ্ত হৈছে আমি নেক্সট ভিডিঅ'ত দ্বিতীয় লেসনটো আৰম্ভ কৰিম আৰু সমাপ্ত কৰিম যিহেতু দ্বিতীয় লেসনটো ছুটি আৰু আপোনালোকৰ বাবে একেবাৰে সহজ হ'ব এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা দিহা পৰামৰ্শ থাকিলে কমেণ্ট কৰি জনাব যদি এই চেনেলটো ইনফৰ্মেটিভ আৰু ইউজফুল বুলি ভাবিছে তেনেহ'লে শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব অহা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ শুক্ৰন থেংক ইউ